ND24 প্ৰতিগৰাকী দৰ্শকক পোনপ্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰঙালী বিহুৰ প্ৰাক্ষণত এটা সুন্দৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ গোৱালপাৰাৰ তৃপ্তি পেট্ৰল পাম্পত আৰু তৃপ্তি পেট্ৰল পাম্পত দেখিবলৈ পোৱা গৈছে সুন্দৰ আৰু ব্যতিক্ৰমী দৃশ্য আৰু এই পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। যিহেতু আজি ৰঙালী বিহু আৰু ৰঙালী বিহুৰ প্ৰাংগণত এনেদৰে দেখিবলৈ পোৱা গৈছে পহিলা বহাগৰ দিনটোত পেট্ৰল পাম্পত এনেদৰে সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি আহিছে। যি পেট্ৰল পাম্পৰ যি কৰ্মচাৰীসকল আছে কৰ্মকৰ্তাসকল আছে সকলোৱে তেওঁলোকে জাতীয় সাজপাৰ পৰিধান কৰি আহিছে আৰু যি গ্ৰাহকক তেল যোগান ধৰা পৰিলক্ষিত হৈছে আৰু ক'ব লাগিব তেওঁলোকৰ এই যি ব্যতিক্ৰমী আৰু সুন্দৰ যি প্ৰয়াস এই প্ৰয়াস প্ৰতি বছৰে আচলতে তেওঁলোকে কৰিবলৈ চেষ্টা কৰে আৰু যি গ্ৰাহকসকলেও এই যি তেওঁলোকৰ পদক্ষেপ সেই পদক্ষেপক শলাগ লোৱা পৰিলক্ষিত হয়। তেওঁলোকে যিটো ঘৰৰ পৰা বাহিৰত থাকি এই যি বিহু তেওঁলোকে উদযাপন কৰে আপোনালোকে আজি ঘৰত নাথাকি কৰ্মৰ লগত নিয়োজিত হৈ আছে জাতীয় সাজপাৰ পৰিধান কৰি খুবেই ভাল লগা দৃশ্য। কি ক'ব? পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ। যিহেতু আমাৰ পেট্ৰল পাম্পৰ ডিউটি সকলোৰে আজি জানে আৰু এইটো বন্ধ থাকিব নোৱাৰে এচেঞ্চিয়েল ডিউটি সেইটোৰ কাৰণে আজি ধৰক ৰঙালী বিহুৰ আজি 1 তাৰিখ একচুৱেলি থাকিব লাগে ঘৰত থাকিব নোৱাৰিও আজি ধৰক ইয়াতে আমি আমাৰ যোনটো আমাৰ পৰম্পৰাগত অসমীয়া সাজপাৰ সেই সাজপাৰ পিন্ধি আমি তেল পৰিধান কৰি আছোঁ আৰু লগতে নমস্কাৰ জনাইছোঁ যিসকল আপোনালোকে নিউজ চেনেল আহিছে বা আমাৰ বাপুজী নগৰবাসী ৰাইজ বা সদৌ অসম ৰাইজক এটা আমাৰ পেট্ৰল পাম্পৰ তৰফৰ পৰা এটা নমস্কাৰ জনাইছোঁ যে তেওঁলোকে ইয়াতে ধৰক তেল লয় বা তেওঁলোকৰ এটা পাব্লিক ডিমাণ্ড এটা আছে যে আজি 3-4 দিন আগৰ পৰাই কৈ আছে যে তেল ভৰাব লাগে আপোনালোকে তেল ভৰাই আৰু লগতে মানে আগৰ যোনটো আপোনালোকে বিহুৱান ড্ৰেছটো কৰে সেইটো ড্ৰেছ কৰিব লাগিব প্ৰত্যেক বছৰে কৰোঁ আৰু পাব্লিক ডিমাণ্ডৰ ওপৰতো কৰা হয় যে তেওঁলোকে আজি 3-4 দিন আগৰ পৰা কৈ আছে যে আপোনালোকৰ এইটো যোনটো আগে পিছে ড্ৰেছটো কৰে সেইটো কৰিব লাগিব সেইটো কৈছোঁ আমি কৰিম বুলি কোৱা হৈছে সেইটোৱে আমি নমস্কাৰ হয়। যিহেতু এই পেট্ৰল পাম্পত যি স্বত্বাধিকাৰী আছে তেওঁৰ পৰাও জানিবলৈ চেষ্টা কৰিম যিহেতু তেওঁলোকে এই ধৰণৰ ব্যতিক্ৰমী বা সুন্দৰ পদক্ষেপ প্ৰতি বছৰে লয় এই বেলিও লৈছে ভাল লাগিছে খুবেই। কি ক'ব? ধন্যবাদ আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেৰে সমূহ অসমবাসী ৰাইজক ৰঙালী বিহু আৰু নৱবৰ্ষৰ আন্তৰিক ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাল লাগে এইটো আমি মানে কৰ্মৰ মাধ্যমেৰে বিহু উদযাপন কৰি আছোঁ। আমাৰ যিহেতু বন্ধ পেট্ৰল পাম্প আমি বন্ধ ৰাখিব নোৱাৰোঁ গতিকে পেট্ৰল পাম্প খোলা থাকিব কেনেকৈ খোলা থাকিব যে আমি আমাৰ জাতীয় সাজপাৰ পৰিধান কৰি আমাৰ ষ্টাফসকলে যেতিয়া গ্ৰাহকক তেল দিয়ে গ্ৰাহকসকলেও ভাল পায় এইটো চলি আহিছে এইটো এটা আমাৰ পৰম্পৰাৰ দৰে হৈছে আৰু ময়ো সমূহ ষ্টাফক তেওঁলোকে যে এইটো কাম সুকলমে অন্তৰৰ পৰা কৰি আছে তাৰ কাৰণে আমাৰ সকলো ষ্টাফক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সুখানুভূতি পাইছোঁ যে তেওঁলোকে এইটো কামটো খুব ভালকৈ কৰি আছে আৰু যিহেতু আপোনালোকৰ এই পদক্ষেপক দৰ্শকসকলে বা এই গ্ৰাহকসকলেও তেওঁলোকেও মানে শলাগ লৈছে। হয় নিশ্চয় আপোনালোকে গ্ৰাহকসকল দেখি আছে আপোনালোকে নিশ্চয় ভাল পাইছে এইটো চলি আহিছে আজি কেইবা বছৰৰ পৰা এতিয়া আমাৰ পৰম্পৰাৰ দৰে হৈছে এতিয়া গ্ৰাহকসকলে ক'ব কেনে পাইছে বুলি। হয় যিহেতু গ্ৰাহক আছে কথা পাতিবলৈ যত্ন কৰিম তেতিয়া কি ক'ব তেওঁলোকে এনেদৰে জাতীয় সাজপাৰ পৰিধান কৰি আজি তেল আপোনালোকক যোগান ধৰিছে কি ক'ব? অসমীয়া পৰম্পৰাগত নিয়ম মানি চলিছে ভাল লাগিছে হয় যিহেতু অসমীয়া তেওঁলোকে পৰম্পৰা এনেদৰে তেওঁলোকে নিভাইছে ঘৰৰ পৰা আচলতে দূৰত থাকি এনেদৰে তেওঁলোকে কৰ্মত নিয়োজিত হৈ আছে আৰু এনেদৰে তেওঁলোকে গ্ৰাহকসকলক জাতীয় সাজপাৰ পৰিধান কৰি এনেদৰে তেওঁলোকে তেল যোগান ধৰা পৰিলক্ষিত হৈছে তেওঁলোকে কৰ্মত নিয়োজিত হৈ আছে। গোৱালপাৰাৰ আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ এক সুন্দৰ পৰিৱেশ প্ৰতিজন যি কৰ্মকৰ্তা এই যি পেট্ৰল পাম্পৰ প্ৰতিজন কৰ্মকৰ্তাই তেওঁলোকে এনেদৰে ৰাতিপুৱাই জাতীয় সাজপাৰ পৰিধান কৰি আহিছে আৰু এনেদৰে ৰাতিপুৱাৰ পৰা তেল যোগান ধৰি আছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।